বাতৰিলৈ স্বাগতম জনাইছো ষ্টুডিঅ'ত মই সৌৰভ গাৰ্গ শিৱসাগৰ পলয়ংকাৰী বানৰ মাজতে এক লোমহৰ্ষক হত্যাকাণ্ড দলবদ্ধ আক্ৰমণৰ বলি হৈ অজয় চেতিয়া নামৰ এজন লোকৰ মৃত্যু হৈছে মগৰাহাটৰ নাট্য মন্দিৰৰ কাষত অজয় চেতিয়াক নিশংস আক্ৰমণ দা কুঠাৰ কুৰলৈ বৰবৰ আক্ৰমণ চলাইছিল লোকজনক 2 আগষ্টত ঘটিছিল এই মাৰপিটৰ শিহৰণকাৰী ঘটনাটো সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল এই লোকজনক চিকিৎসাধীন অৱস্থাত 8 আগষ্টত লোকজনৰ মৃত্যু ঘটে নিহত অজয় চেতিয়া পেছাত আছিল এজন সাধাৰণ নাপিত আক্ৰমণকাৰীয়ে ভাঙি লণ্ডভণ্ড কৰিলে অজয় চেতিয়াৰ চেলুনখনো পত্নী জুৰি দাসৰ এজাহাৰৰ ভিত্তিত তিনি আক্ৰমণকাৰীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে অভিযুক্ত বাস্তৱ চেতিয়া দীপু চেতিয়া সঞ্জীৱ চেতিয়াক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে আক্ৰমণকাৰী বিনোদ ফুকন জীৱন ফুকন আৰু ৰঙাই ফুকন বৰ্তমানো পলাতক অৱস্থাত আছে গ্ৰেপ্তাৰ হোৱা তিনিজনক আৰক্ষীৰ মাৰাথন জেৰা অব্যাহত ৰাখিছে এই পৰ্যন্ত পোহৰলৈ অহা নাই অজয় চেতিয়াক হত্যাৰ প্ৰকৃত কাৰণ কোন তহতি পানী গোটেই গাই পানী গোটেই গাঁও আইন হাতত তুলিবলৈ তহতি কোন তহতি পানী গোটেই গাই পানী গোটেই গাঁও আইন হাতত তুলিবলৈ তহতি কোন তহতি পানী গোটেই গাই পানী গোটেই গাঁও আইন হাতত তুলিবলৈ তহতি কোন তহতি পানী গোটেই গাই পানী গোটেই গাঁও আইন হাতত তুলিবলৈ তহতি কোন তহতি পানী গোটেই গাই পানী গোটেই গাঁও আইন হাতত তুলিবলৈ 2 তাৰিখৰ দিনাখন অজয় চেতিয়া নামৰ তেওঁ এখন চেলুন আছিলে তেওঁ চেন্নাইৰ পৰা অহা আজি 4 বছৰ হৈছিলে তেওঁ ঘৰতে মানে ব্যৱসায় কৰি চেলুনখনকে চলাই মেলি খাই আছিলে তেনেকুৱাতে এটা মানে যোৱা 2 তাৰিখৰ দিনাখন মানে এটা দলে মানে খেদি নি পিনি মাৰপিট কৰিলেগে মানে বহুত বেয়া মানে দা কুঠাৰ লৈ পিনি মানে মানুহজনক গোটেই মানে শৰীৰটো মানে শেষ কৰি পেলালে কোনো চাবলৈ ক'তো জেগা নাই মানে ক'তো যেন ডক্তৰে বচাবলৈ কোনো উপায় নাইকিয়া কৰি পেলালে এতিয়া মানে মোৰ এটাই অনুৰোধ যিখিনি ব্যক্তিয়ে মানে মাৰিছে সেইখিনি ব্যক্তিৰ ওপৰত মানে মই চৰকাৰক মানে অনুৰোধ কৰিছো তেওঁলোকক যাতে মানে শাস্তি দিয়ে আমি এই সন্দৰ্ভত অধিক তথ্যৰ বাবে সংযুক্ত হৈছো শিৱসাগৰ সাংবাদিক প্ৰদীপ গগৈৰ সৈতে প্ৰদীপ গগৈ শিৱসাগৰত পলয়ংকাৰী বানৰ মাজতে এক লোমহৰ্ষক ঘটনা সংঘটিত হৈ গ'ল এজন ব্যক্তিক মৰিয়াই হত্যা কৰা হ'ল এই সন্দৰ্ভত আপোনাৰ হাতত অধিক কি তথ্য আছে হয় এই ঘটনাটোৱে স্বাভাৱিকতে অঞ্চলটো জোকাৰণি সৃষ্টি কৰিছে আৰু ঘটনাটো সংবাদ মাধ্যমলৈ পোহৰলৈ অহা আজিহে পোহৰলৈ আহিছে হৈছে 10 তাৰিখ গতিকে এই সময়ছোৱাত এই গোটেই ঘটনাটো আচলতে গাপ দিবলৈ বিচৰা হৈছিলে একাংশই গাপ দিব বিচাৰিছিলে সেই কথা আমাক কৈছে ওচৰ চুবুৰীয়া দুই একে এই গোটেই ঘটনাটো কি কাৰণে হ'বলৈ গ'লে তাৰ প্ৰকৃত কাৰণটো এতিয়াও দিব পৰা হোৱা নাই কিন্তু এই ঘটনাত এতিয়া যিকেইজনক গ্ৰেপ্তাৰ কৰিছে তেওঁলোকৰ উপৰিও আৰু 2-3জন ব্যক্তি এই মাৰপিটৰ ঘটনাটোত জড়িত থকাৰ অভিযোগ উঠিছে আৰু এই গণপ্ৰহাৰ ঘটনা ঘটিলে এই ঘটনাটোত ইতিমধ্যে যদিও বিনোদ ফুকন জীৱন ফুকন আৰু ৰঙাই ফুকনক আৰক্ষীয়ে আটক কৰিছে কিন্তু এই ঘটনাত আৰু কেইবাজনো ব্যক্তি জড়িত হৈ আছে আৰক্ষীয়ে এই সন্দৰ্ভত জয়সাগৰ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে আৰু তেওঁলোকক জেৰা চলাই আছে কিন্তু আৰক্ষীয়ে দুই কথা গম পাইছে কিন্তু সেয়া এতিয়ালৈকে সম্পূৰ্ণৰূপে ৰাজহুৱা কৰা নাই কাৰণ এতিয়াও আৰু একাধিক ব্যক্তি যেহেতু পলাতক হৈ আছে গতিকে আটাইকেইগৰাকী ব্যক্তিক আটক কৰাৰ পিছতে সমগ্ৰ ঘটনা পোহৰলৈ আহিব সৌৰভ ধন্যবাদ জনাইছো প্ৰদীপ গগৈ অধিক তথ্যৰ বাবে পুনৰ আপোনাৰ সৈতে সংযুক্ত হ'ম আজিৰ পৰা ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে পুনৰ লাভ কৰিব চেনি আৰু দাইল ৰাজ্যত উপকৃত হ'ব 70 লাখৰো অধিক হিতাধিকাৰী ৰহাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰ শুভাৰম্ভ কৰিব সুলভ মূল্যৰ দাইল আৰু চেনি প্ৰদান কাৰ্যসূচী দেওবাৰে নিশা মুখ্যমন্ত্ৰীৰ কাৰ্যসূচীৰ প্ৰস্তুতিৰ বুজ লয় যোগান মন্ত্ৰী কৌশিক ৰায় আৰু মন্ত্ৰী পীযুষ হাজৰিকাই ইফালে নিৰ্বাচনৰ পূৰ্বে দিয়াৰ প্ৰতিশ্ৰুতি অনুসৰি ৰেচন কাৰ্ড হিতাধিকাৰীক সোনকালে সুলভ মূল্যত মিঠাতেল প্ৰদান কৰাৰ লগতে জৰীপৰ জৰিয়তে নতুন ৰেচন কাৰ্ড দিয়াৰ কথাও সদৰি কৰিলে যোগান মন্ত্ৰীগৰাকী বছৰ 2025 চনৰ নৱেম্বৰ মাহৰ পৰা আমি চেনি দালি আৰু নিমখ দিয়াৰ কাৰ্যক্ৰম আমি কৰিছিলোঁ আৰু আমি দেখা পাইছিলোঁ যে
যিমান আঁচনি আছে সকলোৱে আঁচনি মুখ্যমন্ত্ৰী ডাঙৰীয়ে যিমান আঁচনি লৈছিলে গোটেই আঁচনিয়ে ৰাইজে বহুত ভাল পাইছে, কিন্তু আটাইতকৈ ভাল পোৱা আঁচনি আছিলে আমাৰ এই চেনি দালি নিমখটো, আৰু 99%ৰ ওপৰত ৰাইজে সেইটো তেওঁলোকে লৈছিলে। আমি মে' মাহলৈকে আমি দিছিলো, মে' মাহলৈকে আমাৰ বাজেট প্ৰভিশ্যন আছিলে। জুন আৰু জুলাই বাজেট নাথাকাকৈ আমি দিব পৰা নাই, কিন্তু বাজেট পাছ হোৱাৰ লগে লগে মুখ্যমন্ত্ৰী ডাঙৰীয়া অগষ্টৰ পৰা আমি যাতে আকৌ এই আঁচনিটো পুনৰ আৰম্ভ কৰিব পাৰো সেই লক্ষ্যৰে আমি কাম কৰিছো। আমাৰ সৈতে নীলোৎপল বৰা আছে লাইভত। নীলোৎপল বৰা, আপোনাক স্বাগতম জনাইছোঁ, আপুনি তাত উপস্থিত আছে। আজিৰ পৰা ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলে পুনৰ লাভ কৰিব চেনি আৰু দাইল, আৰু এই কাৰ্যসূচী মুখ্যমন্ত্ৰীয়ে নিজে উদ্বোধন কৰিব। আপুনি তাত উপস্থিত আছে, সবিশেষ জনাওক। নিশ্চয় নিশ্চয় সৌৰভ কিছু সময়ৰ পিছতে আহি পেলাই সৌৰভ এই যিখন মই দেখুৱাইছোঁ এখন অসম চৰকাৰ মনোনীত সুলভ মূল্যৰ দোকান, সুৰেণ পাটৰ দোকান, কমাৰজান গাঁৱৰ, তাতে আহি পেলাই মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি আনুষ্ঠানিকভাৱে চেনি আৰু দাইল আজি বিতৰণ কৰা ব্যৱস্থাৰ আজি ইয়াত শুভাৰম্ভ কৰিব। আৰু মোৰ লগত মই ৰহাৰ বিধায়ক শশীকান্ত দাস ডাঙৰী আছে, মই আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম আজিৰ পৰা মুখ্যমন্ত্ৰীগৰাকী আহি পেলাই ইয়াত ইয়াত ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চেনি আৰু দাইল আজি শুভাৰম্ভ কৰিব, আৰু অতি এক অনুষ্টুপীয়া কাৰ্যসূচী বানৰ বাবে এখন সৰু দোকানৰ পৰা আৰম্ভ কৰা হ'ব। তথাপিও যথেষ্ট এক আশাৰ বতৰা, কি ক'ব এই মুহূৰ্তত? নিশ্চিতভাৱে দেখিছে যোৱা সময়খিনিত অসমৰ সৰ্বকালৰ দূৰদৰ্শী মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ ৰাইজক প্ৰতিশ্ৰুতি দিছিলে যে পুনৰবাৰ চৰকাৰ গঠন হ'লে আমি এই চৰকাৰে অসমৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ এইসকল লোকক অসম চৰকাৰৰ সুলভ মূল্যৰ যি ব্যৱস্থা, এই ব্যৱস্থাৰে কম মূল্যতে দালি, চেনি, নিমখ এনেধৰণৰ অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী কম মূল্যতে সুলভ মূল্যত দিয়াৰ কথা মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছিলে। আৰু আমি দেখিছোঁ যোৱা পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰীগৰাকীয়ে অসমৰ ৰাজনীতিতে সমাজ জীৱনত যেতিয়াই যি কথা কয় তেখেতে আখৰে আখৰে পালন কৰে, আৰু অত্যন্ত সৌভাগ্যৰ বিষয় যে আজি তেখেতে প্ৰতিশ্ৰুতি দিয়া অনুসৰি অসমৰ সমূহ ৰাইজৰ বাবে আজি সুলভ মূল্যৰ দালি, চেনি আৰু নিমখৰ বিতৰণৰ আজি শুভাৰম্ভণি কাৰ্যসূচী তেখেতে গ্ৰহণ কৰিছে। আৰু আমি ৰহাই অত্যন্ত সৌভাগ্য অনুভৱ কৰিছোঁ যে এই ঐতিহ্যমণ্ডিত কাৰ্যভাগ আমাৰ ৰহাৰ মজিয়াৰ পৰাই তেখেতে শুভাৰম্ভ কৰিব। তাৰ বাবে আমি ৰহা সমষ্টিবাসী ৰাইজৰ হৈ মই তেখেতক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আৰু যোৱা সময়খিনিত ৰাইজক যেনেধৰণে প্ৰতিশ্ৰুতি দিছিলে, প্ৰতিশ্ৰুতি অনুযায়ী তেখেতে এই কামখিনি কৰাৰ বাবে আমি অত্যন্ত সৌভাগ্য অনুভৱ কৰিছোঁ। অনুষ্ঠানটো আমি অলপ ভালদৰে আৰু আড়ম্বৰপূৰ্ণভাৱে আমি কৰাৰ কথা চিন্তা কৰিছিলোঁ, কিন্তু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু আমাৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই আমাক জনালে যে উজনিৰ 3খনকৈ জিলাত যি বানৰ বিভীষিকাই জনজীৱন বিধ্বস্ত কৰি তুলিছে, মানুহৰ সমগ্ৰ অসমবাসীৰ মন মগজুত এটা বিষাদেৰে ভৰি আছে। গতিকে এই সময়খিনিত আমাৰ এই আঁচনিখন শুভ উদ্বোধন কৰাৰ ক্ষেত্ৰত আমি বহু এটা জাক জমকতা বা বহু এটা ক্ৰাউড আমি সমাৱেশৰ সৃষ্টি নকৰি আমি অনুষ্টুপীয়াভাৱে আজি এটা কথা আমি অভিভূত হৈছোঁ যে অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী হ'ব যিগৰাকীয়ে এখন গাঁৱৰ ফেয়াৰ শ্বপৰ দোকানলৈ আহি এনেধৰণে অসমৰ ৰাইজৰ বাবে আজি এই অত্যাৱশ্যকীয় সামগ্ৰী যোগান বা বিতৰণ কৰাৰ যি শুভাৰম্ভ, এয়া আমি মোৰ ৰাজনৈতিক জীৱনত মই তেনেকৈ আগত কেতিয়াও দেখা নাই। অসমৰ হয়তো প্ৰথমজন মুখ্যমন্ত্ৰী যিয়ে এখন আমাৰ ফেয়াৰ শ্বপ সুলভ মূল্যৰ দোকানলৈ আহি অসমৰ ৰাইজৰ বাবে অত্যাৱশ্যকীয় সামগ্ৰীৰ বিতৰণৰ এক নজিৰবিহীন আৰু কেতিয়াও নভবা, কোনেও চিন্তা নকৰা এক পদক্ষেপ। নিশ্চয় যিখন দোকান মই যিখন আছে সুলভ মূল্যৰ দোকান, যিগৰাকী দোকানী আছে, যথেষ্ট আকৰ্ষণীয় কথা যে এখন সৰু দোকানৰ পৰা আজি মুখ্যমন্ত্ৰীগৰাকী আহি পেলাই আজি এই কাৰ্যসূচী আৰম্ভণি কৰাব। এনে ঘটনা পূৰ্বতে ঘটা নাই, কিন্তু সুৰেণ পাটৰ ডাঙৰীয়া মই দেখুৱাইছোঁ এইখন দোকানৰ স্বত্বাধিকাৰী যথেষ্ট সৌভাগ্যৱান। আজি মুখ্যমন্ত্ৰীগৰাকী নিজে আহিব তেওঁৰ দোকানলৈ, আৰু এনেকুৱা কেতিয়াও হোৱা নাই যে এখন সৰু দোকানতকৈ মুখ্যমন্ত্ৰীয়ে ডাঙৰ কাৰ্যসূচী আৰম্ভণি কৰে, কিন্তু আজি মুখ্যমন্ত্ৰীগৰাকী কৰিছে। কেনেকুৱা, কি ক'ব মুখ্যমন্ত্ৰী? মই ছাৰক বহুত বহুত ধন্যবাদ দিছোঁ, মোক যেতিয়া বাছনি কৰাৰ বাবে। মই মানে বহুত সৌভাগ্য বুলি ভাবিছোঁ। এতিয়া মই মানে কি ভাষাৰ ধন্যবাদ দি মানে মই বুজাব নোৱাৰোঁ ইমান। নিশ্চয় মই দেখুৱাইছোঁ যে এইগৰাকী সুৰেণ পাটৰ তেখেতে যথেষ্ট আনন্দিত, কাৰণ তেখেতৰ দোকানৰ পৰা এই যিসমূহ দেখুৱাইছে মচুৰ দাইল হওক,
বা চেনি এইসমূহ যি সামগ্ৰী আজি যি ৰাজহুৱা বিতৰণ ব্যৱস্থা যি কৰা হ'ব সেইসমূহ সামগ্ৰী বিতৰণৰ ব্যৱস্থা যি ইয়াৰ পৰাই কৰিব আৰু লগতে মই এটা কথা কৈছোঁ এয়া দেখুৱাইছোঁ একে অনুচুপীয়াকৈ কোনো ধৰণৰ জাক জমকতা নোহোৱাকৈ অনুচুপীয়াকৈ এই কাৰ্যসূচীৰ আৰম্ভণি যি আয়োজন কৰা হৈছে মই দেখুৱাইছোঁ এয়া মঞ্চ সাজু কৰা হৈছে যি এইখন যি সুলভ মূল্যৰ দোকানৰ কাষতে মঞ্চ সাজু কৰা হৈছে আৰু ইয়াতেই আজি এই কাৰ্যসূচীৰ শুভাৰম্ভণি ঘটিব সৌৰভ আৰু কিছু সময় অপেক্ষা কৰিব লাগিব কিছু সময়ৰ পিছতেই মুখ্যমন্ত্ৰীগৰাকী আহি ৰহাত উপস্থিত হ'ব কাৰ্যসূচীৰ শুভাৰম্ভণি কৰিব লগত মন্ত্ৰী কৌশিক ৰায় থাকিব তেওঁৰ লগত উপস্থিত আৰু মই দেখুৱাইছোঁ এয়া যি ৰহাৰ যি কমাৰজানৰ পৰিৱেশ ৰহা চহৰৰ একেবাৰে গাতে লাগি থকা কমাৰজান গাঁৱত আজি যি এইখন যি এখন দোকান যি সুলভ মূল্যৰ দোকান যি সুৰেন পাটৰৰ যিখনৰ এই অনুজ্ঞাপত্ৰ আছে NSG 64R93 এই দোকানখনৰ পৰা আজি শুভাৰম্ভণি ঘটিব যি ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ এই সামগ্ৰী আৰু সন্মুখত বৰ্তমান মুখ্যমন্ত্ৰীগৰাকী আহি পাইছেহি হয়তো মুখ্যমন্ত্ৰীগৰাকী আহি হয়তো উপস্থিত হৈছেহি মই দেখুৱাইছোঁ ইয়াৰ যি সম্পূৰ্ণৰূপে সাজু কৰা হৈছে ইয়াত যি গায়ন বায়নে আদৰি অনা হ'ব আৰু গতিকে সাজু কৰা হৈছে সম্পূৰ্ণ ব্যৱস্থা মই দেখুৱাইছোঁ এয়া বৰ্তমান কিছু সময়ৰ পিছতে মুখ্যমন্ত্ৰীগৰাকী ইয়ালৈ আহিব আৰু ইয়াতেই তেওঁক বৰ্তমান যি আদৰণি জনোৱাৰ ব্যৱস্থা কৰা হৈছে ইয়াৰ পৰা আদৰি নিয়া হ'ব আমাৰ লগত বিজেপি আৰু এগৰাকী নেতা সুৰেশ বৰা ডাঙৰীয়া আছে আমি জানিব চেষ্টা কৰিম দাদা মুখ্যমন্ত্ৰীগৰাকী আহিছে অভিজিত নাথ ডাঙৰীয়াও আছে আজি একেবাৰে এটা সৰু এখন দোকানৰ পৰা আজি কাৰ্যসূচী আৰম্ভণি ঘটাব কি ক'ব আপুনি মানে সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা কথা অসমত বা ভাৰতবৰ্ষত প্ৰতিষ্ঠা হৈছে যে তেখেতে যি কথা দিয়ে সেইমতে কাম কৰে গোটেই নিৰ্বাচনত কৈছিল আকৌ আজি সেই আগৰ কোৱাৰ দৰে আজিও ৰাইজৰ মাজত সেই সুলভ মূল্যৰ দোকানত এইখিনি কৰিব বিচাৰিছে আৰু একেবাৰে গ্ৰাছ ৰুটত আহি আজি ৰহাৰ এখন সুলভ মূল্যৰ দোকানত সুৰেন পাটৰ ডাঙৰীয়া দোকানত আহি তেখেতে মানে ৰাইজক বস্তু বিতৰণ কৰিব ইয়াতকৈ আৰু ডাঙৰ কথা একো হ'বই নোৱাৰে গতিকে তেখেতৰ দীৰ্ঘায়ু কামনা কৰিছোঁ সুস্বাস্থ্যৱান কামনা কৰিছোঁ আৰু ৰাইজৰ হৈ আৰু কাম কৰক তাকে কামনা কৰিছোঁ নিশ্চয় অভিজিত দা ডাঙৰীয়া আছে মই জানিব চেষ্টা কৰিম অভিজিত দা আছে ৰাজ্যিক বিজেপি নেতা মই অভিজিত দা এখন সৰু সুলভ মূল্যৰ দোকানৰ পৰা আজি এক আড়ম্বৰপূৰ্ণ কাৰ্যসূচী আৰম্ভণি হ'ব আৰু সাধাৰণতে আজি এনেধৰণৰ কাৰ্যসূচী কেতিয়াও হয়তো দেখা নাই আগতে যিহেতু বানপানী হৈ আছে তথাপি মুখ্যমন্ত্ৰীগৰাকী এখন সুলভ মূল্যৰ দোকানত আহিব তাৰ পৰা সমগ্ৰ ৰাজ্যৰ বাবে আঁচনি আৰম্ভণি কৰিব হয় আমি সকলোৱে জানো প্ৰাকৃতিক দুৰ্যোগ চলি আছে কিন্তু সমান্তৰালভাৱে উন্নয়নৰ কাম কাজখিনিও চলাই নিব লাগিব আজি আনুষ্ঠানিকভাৱে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ ৰহা সমষ্টিলৈ আহিছে আৰু এই সুলভ মূল্যৰ যি অনুষ্ঠান আছে সুলভ মূল্যত চেনি দাইল দিয়াৰ এই ব্যৱস্থাটো আনুষ্ঠানিকভাৱে তেওঁ ইয়াৰ পৰা শুভাৰম্ভ কৰিব আমি তেখেতক স্বাগতম কৰিবলৈ ৰৈ আছোঁ যি এয়া আপোনাৰ প্ৰাকৃতিক দুৰ্যোগ চলিছে চৰকাৰেই হওক ৰাইজেই হওক সুন্দৰভাৱে সকলোখিনি গৈ পেলাই যোনে যিমানখিনি পাৰে সহায় সহযোগিতা কৰিছে কিন্তু সমান্তৰালভাৱে উন্নয়নৰ কামখিনিও সমান্তৰালভাৱে লৈ যাব লাগিব নিশ্চয় প্ৰাকৃতিক দুৰ্যোগ থাকিব বিভিন্ন আপদ বিপদ থাকিব কিন্তু উন্নয়নৰ কাম চলি যাব লাগিব আৰু মই দেখুৱাইছোঁ এয়া বৰ্তমান আজি ৰহা সমষ্টিলৈ কিছু সময়ৰ পিছতে আহিব কৌশিকান্ত দাসৰ সমষ্টিলৈ আজি আহিব ইয়াৰ পৰাই আজি আৰম্ভণি কৰিব এই যি কাৰ্যসূচীৰ আৰু মই দেখুৱাইছোঁ বৰ্তমান এয়া মুখ্যমন্ত্ৰীক আদৰিবলৈ ৰহাৰ ৰাইজ বৰ্তমান শৰাই লৈ পেলাই ৰখি আছে মই দেখুৱাইছোঁ এয়া সন্মুখৰ দৃশ্যাংশ কিছু সময়ৰ পিছতে মুখ্যমন্ত্ৰীগৰাকী আহি পাবহি ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে নগাঁও জিলাত হয়তো প্ৰৱেশ কৰিছে আৰু তাৰ পিছতেই ৰহা চহৰৰ এই কমাৰজান গাঁৱলৈ আহিব ৰহা চহৰৰ কমাৰজান গাঁৱত মুখ্যমন্ত্ৰীগৰাকী আজি এই কাৰ্যসূচীৰ শুভাৰম্ভণি ঘটিব আৰু শুভাৰম্ভণি কৰাব আৰু যি কাৰ্যসূচীৰ বাবে যি যথেষ্ট দুখীয়া শ্ৰেণীৰ লোকে বৰ্তমান বাট চাই আছে চেনি মচুৰ দাইল এইসমূহ সামগ্ৰী বিতৰণ ব্যৱস্থাৰ যি ৰাজহুৱা শুভাৰম্ভণি কৰিব আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে এখন সৰু দোকানৰ পৰা মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যিক ভিত্তিত যি কাৰ্যসূচী আড়ম্বৰপূৰ্ণ কাৰ্যসূচী আৰম্ভণি ঘটিব সেই কথাই সকলোকে আকৰ্ষিত কৰিছে সৌৰভ ধন্যবাদ জনাইছোঁ নিৰ্ভৰ বৰা পুনৰ আপোনাৰ সৈতে সংযুক্ত হ'ম পৰৱৰ্তী সময়ত বানবিধ্বস্ত শিৱসাগৰত আজিৰ পৰা পুনৰ খুলিল কেইবাখনো বিদ্যালয় স্বাভাৱিক পৰিস্থিতি ঘূৰি অহা বিদ্যালয়ত পুনৰ আৰম্ভ হৈছে পাঠদান কিন্তু এতিয়াও শিৱসাগৰত শতাধিক বিদ্যালয় আৰম্ভ কৰিব পৰা নাই পাঠদান কিয়নো একাংশ বিদ্যালয় এতিয়াও জলমগ্ন হৈ থকাৰ লগতে পলসেৰে পুত গৈ আছে বিদ্যালয়সমূহ শিৱসাগৰৰ ৩০ৰো অধিক বিদ্যালয়ত স্থাপন কৰা শিবিৰত বৰ্তমানো আশ্ৰয় লৈ আছে শতাধিক পৰিয়ালে
ইপিনে বিদ্যালয় খোলাৰ পাছত ইউনিফৰ্ম অবিহনে আহিছে বহু শিক্ষাৰ্থী কিয়নো প্ৰলয়ংকাৰী বানে উটুৱাই নিছে বহু শিক্ষাৰ্থীৰ পাঠ্যপুথিৰ লগতে ইউনিফৰ্মসমূহ 19 জুলাইত অহা জলপ্ৰলয়ত উজনি অসমৰ 4 জিলাত ক্ষতিগ্ৰস্ত হৈছে মুঠ 793খনকৈ বিদ্যালয় ইয়াৰে 550খন বিদ্যালয় শিৱসাগৰ জিলাত 111খন চৰাইদেউ জিলাত যোৰহাটত 103খন বিদ্যালয় গোলাঘাটত 29খন বিদ্যালয় বানত ক্ষতিগ্ৰস্ত হৈছে ইতিমধ্যে 4 জিলাত ক্ষতিগ্ৰস্ত হোৱা বিদ্যালয়ক পুনৰ কাৰ্যক্ষম কৰি তুলিবলৈ মুকলাই দিয়া হৈছে 15,88 লাখ টকা শিৱসাগৰ জিলাৰ বানত ক্ষতিগ্ৰস্ত বিদ্যালয় মেৰামতিৰ বাবে মুকলাই দিয়া হৈছে 11 কোটি টকা চৰাইদেউৰ বানত ক্ষতিগ্ৰস্ত বিদ্যালয়ৰ বাবে 2,22 লাখ টকা যোৰহাটৰ বান বিধ্বস্ত বিদ্যালয়ৰ বাবে 2,06 লাখ টকা আৰু গোলাঘাটৰ বাবে 58 লাখ টকা মুকলাই দিছে ৰাজ্য চৰকাৰে নমস্কাৰ মোৰ নাম হৈছে সমনজ্যোতি শৰ্মা আজি স্কুল আজি আহিছা ইউনিফৰ্ম নাই তোমাৰ নাই নাই নাই। ইউনিফৰ্ম কি হ'ল চব পলসত ডুবি আছে সব পলসত ডুবি আছে যদি ইউনিফৰ্ম স্কুলৰ পৰা দিয়ে তেতিয়া পাম নহ'লে নাপাওঁ তোমাৰ ঘৰত কিমান পানী সোমাইছিল আমাৰ দৰ্জা ওপৰেদি পাৰ হৈছে দৰ্জা পৰি পাৰ হৈছিল এতিয়া আজি পৰা পঢ়িব লাগিব ভালকে হয়নে পঢ়িম ঘৰত পানী শুকাল নাই শুকাইছে কিন্তু এতিয়াও পলস আছেই ইউনিফৰ্মযোৰ নাই পোৱা নাই পোৱা নাই পোৱা মানে পানীত উটি গ'ল উটি গ'ল চাগে সেইকাৰণে বিচাৰি পোৱা নাই নথকাকৈ আহিবলগীয়া হৈছে আৰু এতিয়া আজি পৰা পঢ়িব লাগিব ভালকে পঢ়িব লাগিব পানী কিমান হৈছিল ঘৰত পানী ইমানমান হৈছিলে এতিয়া শুকালে বাৰু এতিয়া ঘৰত কিমান পানী হৈছিল তোমালোকৰ এআঁঠুমান হ'ব তোমাৰ ইউনিফৰ্মযোৰ বাচিলে বচালোঁ বচালা মোৰ ইউনিফৰ্মটো মানে চুৰ্ণিখন নাই আৰু সেই কুৰ্তিটো মানে গ'লগৈ পলসত পানীত পলসত সোমাই আছে অঁ বেগটো আছে বাৰু মানে অকল কিন্তু ছায়েন্সৰ কিতাপখন আৰু প্ৰেক্টিকখন মানে মোৰ পলসত সোমাই মানে বেয়া হৈ গ'ল কিতাপ পত্ৰ সোমাই গ'ল চব মানে অকল ছায়েন্সৰখনে সোমালে আৰু প্ৰেক্টিকেলখন বাকীখন বচালোঁ বাৰু কিতাপ পত্ৰবোৰ পানী উটুৱাই নিলে আৰু বেগটো আছে মানে তাত কাগজ পত্ৰ ভৰাই দিছিলোঁ সেইটো কাৰণে থাকিল খালি কিতাপ পত্ৰ চব লৈ গ'ল এতিয়া আজি কি লৈ আহিছা তুমি আজি বেগত মানে স্কুলৰ পৰা বহি দিছিলে সেইখন মানে এইখিনি লৈ আহিছোঁ আমি আপ্ৰাণ চেষ্টা কৰিছোঁ যাতে ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি আমি যিকোনো মানে সহায় আগবঢ়াই ছাত্ৰ ছাত্ৰীক যাতে পাঠদান দিব পাৰোঁ সেইটো এটা কাৰ্যসূচী আমি লৈ আছোঁ আৰু বৰ্তমান আমি প্ৰায় ৰুমবিলাক অকণ চাফাও কৰিছে বহুতে আমাক সহায় কৰি দিছে তাৰ মাজতে আমি বিদ্যালয়খন যাতে আমি ছাত্ৰ ছাত্ৰী যাতে শিক্ষাৰ ক্ষেত্ৰত যাতে পিছুৱাই নাযায় আগবাঢ়ি যায় তাৰ বাবে আমি আপোনাৰ চেষ্টা কৰিছোঁ এতিয়া কি ক'বা এইটো প্ৰাকৃতিক দুৰ্যোগ আৰু এইটো অঞ্চলত বিশেষকৈ বহুত পানী হ'ল আগতে আমি এতিয়া 33 ইয়েৰ্ছ হৈ গ'ল ইয়াত চাকৰি কৰা কিন্তু এদিনো পানী সোমোৱা নাছিলে স্কুলত কিন্তু এইবাৰ এনেকুৱাকৈ আহিলে মানে আমাৰ স্কুলখনো ডুবি গ'ল এতিয়া আগতে আমাৰ ইয়াতে শিবিৰটো হয় বহুত মানুহ থাকে কিন্তু এইবাৰ বেছি থাকিব নোৱাৰিলে ন মাত্ৰ 2টা ৰুম বাকী আছিলে তাতে থাকিলে মানুহবিলাক আৰু এতিয়াও দুঘৰমান আছে তেওঁলোকৰ একেবাৰে অৱস্থা বেয়া ঘৰলৈ যাব পৰা অৱস্থাত নাই আৰু বাকী ছাত্ৰ ছাত্ৰীসকল প্ৰায়ে মানে বান বিধ্বস্তত আছে মাত্ৰ 2-3জনমান ছাত্ৰৰহে নাই নেকি আৰু প্ৰায় আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলো বান বিধ্বস্তত হেৰি হৈছে এতিয়া তাকে কি হয় ছাত্ৰ ছাত্ৰীসকলক ইউনিফৰ্ম দিয়াৰ কথা আছে চৰকাৰে অহা নাই ন এতিয়ালৈকে আহি পোৱা নাই কিতাপ পত্ৰও দিয়াৰ কথা আছে সেইদিনাখন ডিব্ৰুগড় ইনস্পেক্টৰৰ ফালৰ পৰা কিবা কিবি শিক্ষণ সামগ্ৰী দিছিলে 9 আৰু 10ৰ বাকী এতিয়া বহুত ছাত্ৰ ছাত্ৰী আহিব পৰাও নাই ঘৰৰ পৰা ওলাই আহিব পৰা নাই আজিতো বিশেষ ইমান অহা নাই ছাত্ৰ ছাত্ৰীসকল যিসকলে পাৰিছে তেওঁলোকে আহিছে পৰিস্থিতি লাহে লাহে স্বাভাৱিক হৈছে আৰু আজিৰে পৰা শিৱসাগৰৰ বহুকেইখন বিদ্যালয় খুলিবলৈ নিৰ্দেশ দিয়া হৈছে ইতিমধ্যে 9 বজাৰ লগে লগে চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ কেইবাখনো বিদ্যালয় যিসমূহ বিদ্যালয়ত এতিয়া পানী নাই পলস শুকাইছে বা সাহায্য শিবিৰ নাই সেই বিদ্যালয়সমূহ এই মুহূৰ্তত খোলা হৈছে আমি এখন বিদ্যালয়ত আছোঁ কেন্দুগুৰি উচ্চ মাধ্যমিক বিদ্যালয় আমি দেখুৱাইছোঁ যে সেই বিদ্যালয়খনৰ তেওঁলোকৰ যিসমূহ নীতি নিয়ম সেই নীতি নিয়ম কৰি 9 বজাৰ লগে লগে তেওঁলোকৰ প্ৰাৰ্থনা হ'ল তাৰ পাছতেই শ্ৰেণীকোঠা এই মুহূৰ্তত আৰম্ভ হৈছে আমি সেই দৃশ্যাংকটো দেখুৱাইছোঁ এনেদৰে এয়া শিৱসাগৰৰ এইসমূহ বিদ্যালয় এই বিদ্যালয়সমূহত এনেদৰে পাঠদান প্ৰক্ৰিয়া আৰম্ভ হৈছে যিহেতু ছাত্ৰ ছাত্ৰীসকলৰ এটা শিক্ষাবৰ্ষৰ কথা আছে এই শিক্ষাবৰ্ষটো যিহেতু নষ্ট কৰিব নোৱাৰি আৰু সেই হেতু বিদ্যালয় শিক্ষা বিভাগে তেওঁলোকে অতি তৎপৰতাৰে এই বিদ্যালয়সমূহ
যাতে এই বানপীড়িত জিলা দুখনৰ বিদ্যালয়সমূহ খুলিব পৰা যায় তাৰ বাবে তেওঁলোকে ব্যৱস্থা কৰিছিল আৰু তাৰ পাছতেই এনেকুৱা ধৰণে যিসমূহ বিদ্যালয়ৰ পৰিস্থিতি লাহে লাহে কিছু স্বাভাৱিক হৈছে সেই বিদ্যালয়সমূহ খুলিবলৈ এনেকুৱা ধৰণে নিৰ্দেশ দিয়া হৈছে শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰী সকলো আহিছে যিহেতু ছাত্ৰ ছাত্ৰীসকলৰ বহুতৰে স্কুল বেগ নাই তেওঁলোকৰ বহু কিতাপ পত্ৰ বহি সকলোখিনি পানত উঠি গৈছে তাৰ পাছতো তেওঁলোকে বিদ্যালয়খন লৈ আহিছে তাৰ পাছতো তেওঁলোকে বিদ্যালয়লৈ আহিছে তাৰ পাছতো তেওঁলোকে শ্ৰেণীকোঠালৈ আহিছে তেওঁলোকে অধ্যয়ন কৰিবলৈ মই এগৰাকী শিক্ষয়িত্ৰী আছে তেওঁৰ সৈতে কথা পাতিম বাইদেউ আজি গৰম বন্ধ দেৰিকৈ খুলিবলগীয়া হ'ল আপোনালোকৰ আজি ক্লাছ কৰাইছে হয় আজি ল'ৰা ছোৱালী অলপ আহিছে যিবিলাকৰ ধৰক অলপ কম পৰিমাণে হৈছে বা পঢ়াৰ প্ৰতি অকণমান ধাউতি আছে তেওঁলোকে আজি খোলা বুলি ভাবি পিনে তেওঁলোকে বিদ্যালয়ত আজি উপস্থিত হৈছে কেইজনমান ছাত্ৰ ছাত্ৰী বহু ছাত্ৰ ছাত্ৰীতো বেগ নাই তেওঁলোকৰ কিতাপ পত্ৰও নাই হয় বহুতৰ মানে সকলোৰে বুলি ক'ব পাৰি এইটো এৰিয়াৰ কিতাপ পত্ৰ কাপোৰ কানি বেগ সকলোবিলাক মানে পানীত গ'ল গতিকে তেওঁলোকে যথেষ্ট সাহায্যও পাইছে গতিকে সেইটো হিচাপত তেওঁলোকে লৈ মেলি বিদ্যালয়লৈ আহিছে আৰু চেষ্টা কৰিছে মানে এনেকুৱা আচলতে এই যিটো অঞ্চল মই কৈছোঁ যে এই শিৱসাগৰৰ এই নাজিৰাৰ এটা অঞ্চল যিহেতু শিমলুগুৰি এটা অঞ্চল এই অঞ্চলটোত যথেষ্ট বানে ধুই থৈ গৈছিল কেইবাজনো লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছিল বানত আৰু এই যিটো অঞ্চল সম্পূৰ্ণৰূপে শেষ কৰি থৈ গৈছিল এই অঞ্চলটোৰ ছাত্ৰ ছাত্ৰীসকল তেওঁলোক আহিছে বহু ছাত্ৰ ছাত্ৰীয়ে ইউনিফৰ্ম পৰিধান কৰি আহিব পৰা নাই কাৰণ তেওঁলোকৰ ইউনিফৰ্মযোৰ নাই তেওঁলোকে বেগ লৈ আহিব পৰা নাই বেগ তেওঁলোকৰ পানীয়ে উটুৱাই লৈ গ'ল তেওঁলোকৰ কিতাপ পত্ৰ নাই ভণ্টি তোমাৰ বেগটো আগৰ বেগটো নে এতিয়া কোনোবাই দিয়া বেগ এতিয়া কিনি লৈছিলোঁ নতুনকৈ কিনি লৈছা আগৰ বেগটো কি হ'ল আগৰ বেগটো উঠি গ'ল কিতাপ পত্ৰ আছে নাই বেগ আছে কিতাপ পত্ৰ বাচিলে বহুতে বচাব পাৰিছে আৰু বহুতে নোৱাৰিলে কথাবোৰ এনেকুৱাই হৈছে কাৰণ যে যথেষ্ট পানী আৰু যথেষ্ট পানী হোৱাৰ পাছত তোমাৰ বেগ নাই চাওক এইগৰাকী হৈছে ছাত্ৰী তেওঁ বেগ নাই এটা কেৰি বেগৰ ভিতৰত তেওঁ এখন বহি লৈ আহিবলগীয়া হৈছে কাৰণ এই ছাত্ৰীগৰাকীৰ বেগটো পানীয়ে উটুৱাই লৈ গুচি গ'ল তেওঁ বেগ নাই কিতাপ পত্ৰ একোৱে নাই ভণ্টি তোমাৰ বেগটো পানীত গ'ল পানীতে গ'ল আৰু কিতাপ পত্ৰ একো নাই অকল চব পলসত খাইছে এতিয়া কিতাপখিনি দেখিছা পলসত সোমাই এতিয়া তুমি স্কুললৈ কেনেকৈ আহিবা এইকেইদিন মই মানে বৰকোলাত ভাড়া ৰুমত আছোঁ ঘৰলৈ যাবই নোৱাৰি ঘৰলৈ যাবই পৰা নাই পোৱা এতিয়া তুমি ভাড়া ঘৰৰ পৰা আহি আছা ভাড়া ৰুমতে আছোঁ একো নাই এই ছাত্ৰীগৰাকীৰ একো নাই তেওঁলোকৰ ঘৰখনো সম্পূৰ্ণভাৱে শেষ হ'ল আৰু ছাত্ৰীগৰাকীৰ স্কুল বেগ কিতাপ পত্ৰ সকলোখিনি লৈ গ'ল এটা ভাড়া ঘৰত তেওঁলোক আছে ইমান দিনে আৰু সেই ভাড়া ঘৰৰ পৰা তেওঁলোকে আজি বিদ্যালয়লৈ আহিছে এয়া হৈছে বানে ধোৱা শিৱসাগৰখনৰ পৰিৱেশ মই এগৰাকী ছাত্ৰক দেখিছোঁ তোমাৰ বেগটো এতিয়াৰ নে আগৰ বেগটোৱে মানে নতুনকৈ কিনা বেগ নে আগৰে বেগটো বাচিলে কিতাপ পত্ৰ আছে এতিয়া ভালকৈ পঢ়িব লাগিব আজিৰ পৰা হয়নে হয় এয়া হৈছে ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে মানসিকভাৱে সবল হৈ তেওঁলোকে যদিও বানে তেওঁলোকৰ অঞ্চলটো ধুই থৈ গ'ল যদিও বানে তেওঁলোকৰ ঘৰখন ধুই থৈ গ'ল আৰু এইসকল ছাত্ৰ ছাত্ৰীয়ে আজি চেষ্টা কৰিছে যে অন্ততঃ তেওঁলোকে বিদ্যালয়খনলৈ প্ৰায় 1 মাহ 10টা দিনৰ পাছত তেওঁলোকে বিদ্যালয়খনলৈ আহিছে আৰু তেওঁলোকে যাতে তেওঁলোকৰ এটা শিক্ষাবৰ্ষ শেষ হৈ নাযায় নষ্ট নহয় তাৰ চেষ্টা তেওঁলোকে কৰিছে বাইদেউ ছাত্ৰ ছাত্ৰীসকলক যথেষ্ট কিন্তু আপোনালোকে মানসিক শক্তি দিব লাগিব হয় যথেষ্ট শক্তি দিব লাগিব নহ'লে তেওঁলোক মানসিকভাৱে ভাগি পৰিছে কাৰণ এনেকুৱা এটা বান আমাৰ এই অঞ্চলটোত হোৱা নাই মানে কাহানিও এবাৰ প্ৰথম হৈছে আৰু এনেকুৱা ধৰণৰ বান হৈছে যিটোৱে নেকি সকলোবিলাক শেষ কৰি গৈছে গতিকে ল'ৰা ছোৱালীবিলাক আন মাক দেউতাকো মানে মানসিকভাৱে ভাগি পৰিছে গতিকে আমি শিক্ষক শিক্ষয়িত্ৰী হিচাপে আমাৰ দায়িত্ব আছে যে আমি ল'ৰা ছোৱালীবিলাকক মানসিকভাৱে সবল কৰি তোলোঁ আৰু তেওঁলোকক অলপ শক্তি দিওঁ সেয়াই এই ছাত্ৰ ছাত্ৰীসকলক মানসিকভাৱে সবল কৰি তুলিব লাগিব এই মুহূৰ্তৰ এটা বিগ ব্ৰেকিং নিউজ অসমলৈ অৰুণাচলী দুৰ্বৃত্তৰ নিৰ্বিচাৰ গুলীচালনা অৰুণাচলী দুৰ্বৃত্তৰ গুলীত আহত হৈছে 8জনকৈ অসমীয়া অসম অৰুণাচল সীমান্তৰ মিংমাং বদতিত এই ভয়ংকৰ গুলীচালনাৰ ঘটনা সীমান্তত বেদখল কৰিছিল অৰুণাচলী দুৰ্বৃত্তই অসমীয়া লোকে বেদখলৰ বিৰোধিতা কৰাৰ বাবে গুলীচালনা কৰিলে অৰুণাচলী দুৰ্বৃত্তই আহত হৈছে সঞ্জয় টায়ুং দুৰ্গেশ্বৰ পাটৰ ৰোহিত দলে নাগৰাজ দলে আহত পামেট পেগু উৎপল দলে জান দলে আৰু বিজ্ঞেশ্বৰ পাটিল এক ভয়ংকৰ ঘটনা জনাইছোঁ অসমীয়া লোকলৈ লক্ষ্য কৰি অৰুণাচলী দুৰ্বৃত্তই নিৰ্বিচাৰ গুলীচালনা কৰিছে আৰু এই অৰুণাচলী দুৰ্বৃত্তৰ গুলীত আহত হৈছে 8গৰাকীকৈ অসমীয়া লোক অসম অৰুণাচল সীমান্তৰ
মিংমাং বদতিত এই ভয়ংকৰ গুলীচালনাৰ ঘটনা সীমান্তত বেদখল কৰিছিল একাংশ অৰুণাচলী দুৰ্বৃত্তই অসমীয়া লোকসকলে সেই বেদখলৰ বিৰোধিতা কৰিবলৈ গৈছিল আৰু বিৰোধিতা কৰাৰ সময়তেই নিৰ্বিচাৰ গুলীচালনা কৰিলে অৰুণাচলী দুৰ্বৃত্তৰ দলটোৱে এই ভয়ংকৰ গুলীচালনাত আহত হৈছে সঞ্জয় টায়ুং দুৰ্গেশ্বৰ পাটৰ ৰোহিত দলে নাগৰাজ দলে আহত হৈছে পামে পেগু উৎপল দলে জান দলে বিজ্ঞেশ্বৰ পাট আমি ফোনত মন বিকাশ বৰগোহাঁইৰ সৈতে সংযুক্ত হৈছোঁ মন বিকাশ এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে অৰুণাচলী দুৰ্বৃত্তৰ গুলীত 8জনকৈ অসমীয়া লোক আহত হৈছে অধিক কি তথ্য আছে আপোনাৰ হাতত কেনেকৈ এই ঘটনা সংঘটিত হ'ল হয় এটা কথা উল্লেখ কৰিব লাগিব যিহেতু অসম অৰুণাচল সীমান্তৱৰ্তী যি আছিলে মিংমাং বদতি গাঁৱৰ আৰু হিমে বস্তিৰ মাজৰ যি অঞ্চল সেই অঞ্চলটোত আচলতে বদতি গাঁৱৰ লোকসকলে আচলতে পূৰ্বজৰ পৰা তেওঁলোকে তাতে ভোগ দখল কৰি তাতে তেওঁলোকে নিবাস কৰি আছিল কিন্তু এটা কথা উল্লেখ কৰিব লাগিব যে আজি হিমে বস্তিৰ তাৰ স্থানীয় গাঁওবুঢ়া আৰু মিংমাং বদতি গাঁৱৰ গাঁওবুঢ়াৰ লগত আচলতে তেওঁলোকে কথা বতৰা হ'বলৈ তেওঁলোকক মাতা হৈছিল কিন্তু সেই মাটি তেওঁলোকে সেই লোকসকলক মাতাৰ পিছত তেওঁলোকে যি ভূমি তেওঁলোকে দখল কৰি আছিল বা বদতি গাঁৱৰ লোকসকলে সেই ভূমিক আচলতে অৰুণাচলৰ লোকসকলে তেওঁলোকৰ বুলি দাবী কৰি এক প্ৰকাৰ নিৰ্বিবাদে তেওঁলোকে গুলীচালনা কৰিছে আৰু সেই গুলীচালনাত ইতিমধ্যে 9জনকৈ লোক গুলীবিদ্ধ হৈছে আৰু বৰ্তমান তেওঁলোক ধেমাজি অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে আৰু সমগ্ৰ ঘটনাস্থলীত ইতিমধ্যে আচলতে উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু জিলা প্ৰশাসনৰ ইতিমধ্যে উচ্চপদস্থ বিষয়া আৰক্ষী প্ৰশাসনৰ লোকসকল ইতিমধ্যে সেই মিংমাং বদতি আৰু হিমে বস্তিৰ মাজৰ সেই অঞ্চলত বিবাদমান অঞ্চলত তেওঁলোকে উপস্থিত হৈছেগৈ আৰু এটা কথা উল্লেখ কৰিব লাগিব যে এয়াই প্ৰথম নহয় যে ইতিমধ্যে যোৱা 2 বছৰ পূৰ্বে ধেমাজি জয়ৰামপুৰতো একেই ঘটনা অনুৰূপ ঘটনা সংঘটিত হৈছিল আৰু অৰুণাচলী গুলীত আচলতে এগৰাকী লোক আচলতে নিহত হৈছিল আৰু আজি সেই একেই ঘটনা আচলতে অৰুণাচলীয়ে তেওঁলোকক মাতি নি আচলতে সেই ভূমি আচলতে কথা বতৰা সমাধানৰ সূত্ৰ তেওঁলোকে উলিয়াৰ স্বাৰ্থত তেওঁলোকে মাতি নিছিল কিন্তু নিৰ্বিবাদে অৰুণাচলী লোকে ইতিমধ্যে প্ৰথমে এগৰাকী আৰক্ষী বিষয়াৰ নাম উচ্চাৰিত হৈছে আৰু আৰক্ষী বিষয়াগৰাকীয়ে প্ৰথমে আচলতে সেই গুলী নিক্ষেপ আচলতে মৰা বুলি তেওঁলোকে ইতিমধ্যে যি গুলীবিদ্ধ লোকসকলে অভিযোগ আনিছে আৰু সমগ্ৰ অঞ্চলটোত এক চেপা উত্তেজনা বিৰাজমান কৰিছে যিহেতু এয়াই প্ৰথম ঘটনা নহয় অসম অৰুণাচলৰ সীমান্তৱৰ্তী বিভিন্ন এলেকাত বাৰে বাৰে এনেধৰণৰ ঘটনা সংঘটিত হৈছে ৰাজ্য চৰকাৰে আচলতে সীমা সমস্যা সমাধানৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে যদিও সেয়া আচলতে স্থায়ীভাৱে সমাধান নোহোৱাৰ ফলত এনেধৰণে বাৰে বাৰে এনেধৰণৰ ঘটনা সংঘটিত হৈছে আৰু আজি গোগামুখ মিংমাং বদতিৰ যিসকল লোক গুলীবিদ্ধ হৈছে তেওঁলোকে বিনা কাৰণত আচলতে গুলীবিদ্ধ হ'বলগীয়া হ'ল তেওঁলোকক আচলতে সেই স্থানলৈ মাতি নিয়া হৈছিল আৰু মাতি নি তেওঁলোকক এক প্ৰকাৰ নিৰ্বিচাৰে তেওঁলোকক গুলীচালনা কৰা হৈছে আৰু যি আচলতে চেৰা গুলী বুলি কোৱা যায় সেই চেৰা গুলী তেওঁলোকে নিক্ষেপ কৰিছিল আৰু ইতিমধ্যে সেই চিকিৎসাধীন লোকসকলক ধেমাজি অসমৰ চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰা হৈছে তাৰে দুজন যুৱকৰ যিহেতু যথেষ্ট এক সংকটজনক অৱস্থা তেওঁলোক দেহত ইতিমধ্যে 3টাকৈ গুলীবিদ্ধ হৈছে আৰু সেই গুলীবিদ্ধ হোৱাৰ পিছত তেওঁলোকক ইতিমধ্যে ধেমাজি অসমৰ চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰি থকা হৈছে ধন্যবাদ জনাইছোঁ মন বিকাশ বাতৰিৰ পৰা বিদায় লৈছোঁ ধন্যবাদ